কনসার্ট ইকনমি কৰি আমাৰ কি লাভ হ'ল? আপুনি শ্বেতপত্ৰ দিয়ক না। আপুনি যে লেকচাৰ মাৰি আছে, মিডিয়া দেখিলে আপুনি ৰ'ব নোৱাৰা হৈ যায়। এই যে লেকচাৰ মাৰি আছে, আপুনি কনসার্ট ইকনমি নামত শ্বেতপত্ৰ প্ৰকাশ কৰি কওক। এইবোৰ দিলসিং দুসান নে কোন আছিলে, কোন আহিছিলে? আপোনাৰ পত্নীৰ হেৰিত এয়াৰ ৰেহমানক মাতিছিলে নহয়, E7 নে কোনোবা আয়োজন কৰিছিলে। এইবোৰত কিমান ধন আপোনালোকে লাভ কৰি অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিলে, এইবোৰ হিচাপ দিয়ক। কথা কৈ থাকিলে নহ'বতো এনেই। কনসার্ট ইকনমিত অসমৰ কি কি লাভ কৰিলে শ্বেতপত্ৰ, আপোনাৰ কেগৰ ৰিপৰ্টে কি কৈছে? কেগৰ ৰিপৰ্টখন ভালকৈ পঢ়িব। আপোনালোকৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। যোৱা 10 বছৰে বিজেপিয়ে শাসন কৰা এইখন অসমত অৰ্থনীতি দেশৰ ভিতৰত আটাইতকৈ তলফালৰ পৰা 3-4 নম্বৰত আছে। 2,16,000 কোটি টকাৰ ঋণৰ বোজা অহাৰ 2026 চনৰ মাৰ্চত হ'ব। এইবোৰ খবৰ ৰাখিছেনে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি যে এই মানে ডিঙি হীৰা ফুলাই ফুলাই কৈ আছে কনসার্ট ইকনমি আনি অসমৰ অৰ্থনীতি উন্নতি কৰিছে। কি উন্নতি কৰিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। আৰু আপোনাক মই আচৰিত পাইছোঁ, আপুনি পষ্টমেলনৰ মুখপাত্ৰ। আজি ক'লে যে কোনোবা প্ৰাইভেট অনুষ্ঠান এটাই পাতিছে। আপুনি প্ৰাইভেট অনুষ্ঠানটোৰ মুখপাত্ৰ। নিজৰ ফেচবুকত দিছে, অলপ আগতে সংবাদ মাধ্যমত সম্বোধন কৰিছে, কৈছে যে এইটো হেনো তেওঁলোকে অনা নাই, কোনোবা বেলেগ প্ৰাইভেট পাৰ্টিয়ে আনিছে, কোনোবাই আনিছে আৰু সংগঠনৰ কোনোবা অৰ্গেনাইজিং কমিটি আছে। আপুনি তেতিয়াহ'লে পষ্টমেলন সম্পৰ্কত আপুনি কিয় বক্তব্য দি আছে? সেইটোক দিবলৈ দিয়ক, যোনে পাতিছে তেওঁলোকক দিবলৈ দিয়ক। আপোনাক সুধিব কৈছোঁ, আপুনি পষ্টমেলনৰ মুখপাত্ৰ। আমি পষ্টমেলন কি হয় কি নহয় আপুনি প্ৰশ্ন কৰিছে, নাজানে। জানে নজনে আপুনি এইটো আপোনাৰ জনাৰো কোনো দৰকাৰ নাই। কোনোবাই জানিবও পাৰে, নাজানিবও পাৰে, জানিলেও বিচাৰিব পাৰে, নিবিচাৰিব পাৰে, এইটো মানুহৰ অধিকাৰ। আপোনাৰ নিচিনা তেনেকুৱা স্বৈৰতান্ত্ৰিক মানসিকতা আমাৰ নাইতো, অট'ক্ৰেটিক মানসিকতা। কোনে জনা নজনাটো মই যি জানিব লাগে মই জানিম, আপুনি শিক্ষা দিব নালাগে। আপুনি সমগ্ৰ অসমৰ জনগণৰ অভিভাৱক নহয়। সেইকাৰণে ক'ব খুজিছোঁ, আপুনি কাৰ আচলতে মুখপাত্ৰ জনাব লাগে। আৰু এই যিটো কাৰ্যসূচী ক'লে কিমান পইচা আহিছে, আৰু অসমৰ ৰাইজে আজি জানিব খুজিছে আপোনাৰ পৰা যে ইয়াক আয়োজন কোনে কৰিছে, এইটো কওক। বেলেগ কথালৈ নাযাব, কোনে আয়োজন কৰিছে। আৰু এই গোটেই কামটোত ৰাইজৰ মাজত চলি থকা চৰ্চা মতে ক'ব নোৱাৰাকৈ এইবাৰ আনুষ্ঠানিকভাৱে আপোনাৰ পত্নীৰ E7 বা কোনোবা এইবোৰ নাই, কিন্তু অনানুষ্ঠানিকভাৱে আপোনাৰ পৰিয়ালৰ মানুহৰ কাৰোবাক সহায় কৰিবলৈ বা কলা ধন বগা কৰিবলৈ এনেকুৱা কাম কৰা হৈছে নেকি অসমৰ জনগণে জানিব খুজিছে। উত্তৰ দিয়ক, আমি জানিবহে খুজিছোঁ। আপুনি প্ৰশ্ন কৰিলে আপুনি খং খাই যায়। খং খাবলৈ মানা কৰিছোঁ। আমি অসমৰ জনগণৰ হৈ মই জানিব খুজিছোঁ যে উদ্যোক্তা কোন।